এতিয়া ওলাইছোঁ আশ্চৰ্যতা আহিছে আৰু প্ৰগ্ৰেম চাবলৈ গৈ আছোঁ ডিউটিৰ পৰা লগালগ ওলাইছোঁ জেগাডোখৰ নাম কৈ দিয়া জেগাডোখৰ নাম হৈছে ঢাপকটা ঢাপকটা গৈ আছোঁ আশ্চৰ্যতাৰ প্ৰগ্ৰেম চাবলৈ চাই দিব ৰাইজে ভাইমন দা চাইছে নাই চালেনে যশস্বী চলচ্চিত্ৰ পৰিচালক মুনীন বৰুৱাদেৱৰ জীৱন লৈ আধাৰিত এখন চলচ্চিত্ৰ ভাইমন দা আৰু ভাইমন দাৰ কলাকুশলীসকলো খন্তেক সময়ৰ পাছতেই আমাৰ মাজত আহি উপস্থিত হ'বহি গতিকে পলম নকৰি আহক আমি আগবাঢ়ো আমি সকলোৱে অধীৰ অপেক্ষাৰে বাট চাই থকা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আশ্চৰ্য বৰপাত্ৰৰ গীতৰ অনুষ্ঠানলৈ মৰমৰ শিল্পীজনক আমি এজাৰি উচ্চ হাত চাপৰিৰে তেখেতক আমি সাদৰ সম্ভাষণ জ্ঞাপন কৰিব বিচাৰিছোঁ আশ্চৰ্য বৰপাত্ৰ সকলোৱে এজাৰি হাত চাপৰি দিলে ভাল লাগিব ধন্যবাদ কি খবৰ ভাল চিঞৰকে আজি চব একেবাৰে ঘৰুৱা অৱস্থা নিজৰ অৱস্থা দেখোন আৰু এনাজৰি এইটো আমাৰে এটা নাম আমাৰ গোটেই ল'ৰাবোৰে দেখা এটা সপোন প্ৰথমবাৰ সপোন আৰু গোটেই সপোনটো যোনবোৰ দেখি যাবি সদায় একেলগে থাকোঁ গোটেইবোৰ আৰু ইয়াত আমি এটাৰ নাম লৈ থাকি যাওঁ মই পিছত গালি খাওঁ সকলোৱে গৈ এই ল'ৰাবোৰক যে আপোনালোকে গৰম দিছে বহুত বহুত ধন্যবাদ আপোনালোক সকলোৱে আপোনালোক আহিছে ইমান ধুনীয়াকৈ এটা এনাজৰি গোটেই সকলো ল'ৰাখিনিৰ বাবে এটা জোৰকৈ হাত চাপৰি লাগে আৰু এটা জোৰকৈ চিঞৰ হ'ব লাগে কিন্তু আৰু এনাজৰি প্ৰত্যেকজন মোৰ লগতে থকা আমি একেলগে থকা সকলোলৈকে বহুত বহুত ধন্যবাদ মোৰ পৰা আমাৰ সকলোৰে পৰা বহুত বহুত ধন্যবাদ আৰু বহুত বহুত মৰম আছে মৰমেই আছে আমাৰ সকলোৱে আৰু সকলোবোৰ আহিব পাৰি নি মঞ্চলৈ নে নোজুৰিবই আৰু জুৰিব নাই বাৰু আগত গাঁৱলৈ জুৰিব নাই সকলোবোৰ জুৰিব নাই নোজুৰে আমাৰ মৰমৰ শিল্পীগৰাকীক এখনি গামোচাৰে শ্ৰদ্ধা তথা মৰম যাচিবৰ বাবে উদযাপন সমিতিৰ ঋতুৰাজ শৰ্মাক অনুৰোধ জনাইছোঁ আৰু আচলতে আজি এনাজৰি পৰিয়ালবৰ্গক আশ্চৰ্যদাই যথেষ্ট উৎসাহিত কৰিছে তেখেতৰ উপস্থিতিৰ জৰিয়তে আৰু মই ইতিমধ্যে ৰাইজক জনাইছোঁ যে এনাজৰিৰ এই প্ৰচেষ্টাৰ প্ৰতি সন্মান জনাই তেখেতে আজি বিনামূলীয়াকৈ এই অনুষ্ঠানটিত গীত পৰিৱেশন কৰিছে ইয়াৰ পাছতে এখন চেলেঞ্জ চাদৰেৰে সন্মান যাচিবৰ বাবে পংকজ মহন্তক অনুৰোধ জনাইছোঁ চেলেঞ্জ চাদৰেৰে শিল্পীগৰাকীক শ্ৰদ্ধা তথা মৰম যাচিবৰ বাবে ইয়াৰ পাছতে ভাৰ্গৱ খাউণ্ডক অনুৰোধ জনাইছোঁ তেখেতক এটি পেপাৰে শ্ৰদ্ধা জ্ঞাপন কৰিব আমাৰ অসমীয়াৰ স্বাভিমান এটি মহসিঙৰ পেপাৰে এয়া উদযাপন সমিতিৰ তৰফৰ পৰা ভাৰ্গৱ খাউণ্ডে শ্ৰদ্ধা জ্ঞাপন কৰিছে ইয়াৰ পাছতে মই উদযাপন সমিতিৰ তৰফৰ পৰা বিকি শইকীয়াক অনুৰোধ জনাইছোঁ এটি স্মাৰক প্ৰদান কৰিবৰ বাবে উদযাপন সমিতিৰ তৰফৰ পৰা আমাৰ মৰমৰ শিল্পীগৰাকীলৈ শ্ৰদ্ধা জ্ঞাপন কৰিছে আৰু এইখিনিতে আমি এনাজৰি পৰিয়ালবৰ্গৰ সমূহ সদস্যক আমি মঞ্চত বিচাৰিছোঁ যিসকলৰ একক প্ৰচেষ্টাত আজি এই বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হৈছে ব্লেক কুৰ্তা পৰিহিত এইসকল এনাজৰিৰ সদস্য যিসকলৰ একক প্ৰচেষ্টাত আজি বৰ্ণাঢ্য অনুষ্ঠান সম্ভৱপৰ হৈছে বিষয়ববীয়াসকলে এখন ফটো সংগ্ৰহ কৰিছে
এইখিনিতে আমাৰ আশ্চৰ্যদা নিজে অংকন কৰা এখনি চিত্ৰ প্ৰদান কৰিছে অংকন কৰিছে আৰু এয়া আজি এই সুন্দৰ মুহূৰ্তত তেখেতে প্ৰদান কৰিছে খুব ভাল লগা কথা আমি ধন্যবাদ জ্ঞাপন কৰি পুনৰবাৰ আহক উভতি যাওঁ মৰমৰ জনাই দিওঁ ভাল লাগিব অলপ অলপ জ্বলিছে ৰাস্তা চলাব পাৰি নেকি তেখেতৰ পৰিচালনাৰে এতিয়া অসমীয়া ছবিগৃহত সম্পূৰ্ণভাৱে চলি আছে ভাই মন্দা আমি দলটিক আন্তৰিক শ্ৰদ্ধা তথা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমি সকলোৱে ইতিমধ্যে দৰ্শকে জনাইছে যে সকলোৱে ছবিখন উপভোগ কৰিছে এখন খুব সুন্দৰ ছবি আমি ৰাকেশ বাৰু আৰু মানে আজি ভাইমণ্ডাৰ এজন ছিংগাৰো আছে আমাৰ লগত যোনে কীবৰ্ড বজায় ৰাকেশ বাৰু গতিকে ভাইমণ্ডাৰ বেকগ্ৰাউণ্ড স্ক'ৰ মিউজিক ৰাকেশ বাৰু কৰিছে আৰু শ্ৰমিকদাই গোটেই অনুষ্ঠানটো আধৰুৱাৰ পিছত ৰাকেশে যোনটো গীত গাইছে দুলাইন গাই দিব পাবনে ৰাকেশৰ গীতটো এতিয়া খুব বেছি পপুলাৰ হৈছে আৰু আপোনালোক সকলোকে টিম ভাইমণ্ডাৰ ফালৰ পৰা মই কবিৰ আপোনালোক সকলোৰে সন্মুখত সেৱা লৈছোঁ বহুত 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 ধন্যবাদ অসমীয়া চিনেমাৰ প্ৰতি এই মৰম এই আশীৰ্বাদ সদায় শিৰকৈ আগবাঢ়িব খুজিছোঁ আপোনালোক সকলোৱে বহু বেছিকৈ মৰম দিছে বহু বেছিকৈ আশীৰ্বাদ দিছে আৰু বিশেষভাৱে যোৰহাটত 23 তাৰিখৰ পৰা প্ৰত্যেকটো শ্ব' হাউচফুল হোৱাৰ উপৰিও 9টাকৈ শ্ব' এটা মানে হলৰ পৰা পাইছোঁ গতিকে এইটো আমাৰ বাবে বহুত ডাঙৰ আশীৰ্বাদ আৰু আপোনালোক সকলোকে সঁচাকৈ নতশিৰে মই বহু বেছিকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ এয়া থলুৱাখিনিত হয় ভাইমণ্ডাৰ একে সময়তে অসমীয়া চিনেমাৰ জয় অসমীয়া চিনেমা আপোনালোক সকলোকে আকৌবাৰ ধন্যবাদ জনাই মই একেবাৰে বেছি সময় নলওঁ মই থলমূলকৈ চিনাকি কৰি দিওঁ আমাৰ গোটেই টিমটোক আমাৰ প্ৰথমতে উজ্জ্বল আছে আমাৰ মহিলাৰ কেৰেক্টাৰটো কৰিছে আমাৰ ভাইকে পাইছে খুব ধুনীয়াকৈ আমাৰ এক্সিকিউটিভ প্ৰডিউচাৰ অনুপম শৰ্মা আছে আমাৰ অন্যতমভাৱে গোটেই টিমটোক বহু বেছিকৈ আগবঢ়াই লৈ যোৱা আৰু বহু বেছিকৈ সাহস দিয়া বহু বেছিকৈ কি ক'ম মোৰ অতিকৈ মৰমৰ ভাতৃ আশ্চৰ্য আছে প্ৰত্যেক সময়তে প্ৰত্যেক সময়তে দি থকা এটা অন্যতম মোৰ প্ৰিয় আমাৰ গোটেই টিমটোৰ মেম্বাৰ আমাৰ প্ৰযোজক যোৰহাটৰে শ্যামন্তল কদম আমাৰ বিজুল ফুকনৰ কেৰেক্টাৰ কৰিছে নীলিম দত্ত নীলিম আছে মোৰ এছ'চিয়েট ডিৰেক্টৰ অৰিন্দম কাশ্যপ যোৰহাটৰে অসমৰ এইখিনি আৰু যোৰহাটৰে তৰুণ পৰীক্ষিত আমাৰ আব্দুল মান্নানৰ কেৰেক্টাৰ কৰিছে
DSP দিলৱাৰ সিঙৰ কেৰেক্টাৰটো কৰিছে দিলৱাৰ সিঙে। ৰাকেশ বড়ো আমাৰ গোটেই মিউজিক প্ৰডিউচ বেকগ্ৰাউণ্ড মিউজিক কৰিছে। তাৰোপৰি খুব ধুনীয়া হিয়া দিয়া নিয়াৰ আৰম্ভণি যিটো ক্লাছিকেল সেইটো ৰাকেশে গাইছে খুব ধুনীয়া। আৰু আমাৰ ভাইমন্দাৰ কেৰেক্টাৰটো কৰিছে বন্দীপ শৰ্মা। এইটো আমাৰ টিম, আমাৰ গোটেই টিমটোৱে আপোনালোকৰ কাষলৈ আহিলোঁ আজি আপোনালোকৰ আমন্ত্ৰণ ক্ৰমে। আপোনালোক সকলোৱে চিনেমাখন চাই আছে আৰু বহুকেইটা দিন আপোনালোক সকলোৱে সহযোগিতা আগবঢ়াব বুলি আশা ৰাখিছোঁ আৰু প্ৰত্যেকখন অসমীয়া চিনেমালৈ এনেদৰে মৰম আদৰ সাদৰ আগবঢ়াই থাকিব বুলি আশা কৰিছোঁ। প্ৰতিখন চিনেমালৈ এই মৰম দিয়ক। অসমীয়া চিনেমাই আৰু বহু দূৰ আগুৱাই যাব 90 বছৰীয়া সময়খিনি। অসমত যেনেকৈ ব্ৰহ্মপুত্ৰ খনি বহু সময়তে আমাৰ অভিমান, আমাৰ গোটেই মানুহখিনিৰ বাবে আমাৰ চিনেমাও অভিমান। গতিকে আপোনালোক সকলোলৈকে বহুত বেছিকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমাৰ পৰিচালক প্ৰশান্ত কবিৰ। অসমীয়া চিনেমা দীৰ্ঘজীৱী। অসমীয়া চিনেমা দীৰ্ঘজীৱী শুনিয়ে মোৰ ভাল লাগিছে। বহুত 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 থেংক ইউ, বহুত ধন্যবাদ। শ্যামন্ত দা আপোনাৰ চহৰ কিবা ক'ব? সকলোকে ধন্যবাদ দিছোঁ ইমান সহায় সহযোগিতা আগবঢ়াবলৈ বহুত বহুত ধন্যবাদ। মাইনা চ' এতিয়া ৰাকেশৰ পাল কৰিব নেকি? মই নাজানো, ৰাকেশ আশ্চৰ্য কৈছে। বাবুদা কিবা এটা কোৱা আকৌ। বাবুদা বাবুদা প্ৰথমতে ৰাকেশে গোটেই চিনেমাখন মিউজিক প্ৰডিউচ মানে বেকগ্ৰাউণ্ড কৰিছে। আমাৰ মিউজিক ডিৰেক্টৰ পৰাণ বৰগোহাঞিৰ সৈতে বেকগ্ৰাউণ্ড স্ক'ৰো পৰাণেই কৰিছে। চ' বহুত বেছি গৈ অলমষ্ট 6 মান্থছমান বহুত বেছি কষ্ট কৰিছে ৰাকেশে। আৰু আপোনালোক সকলোৱে শুনি থকা যিটো গীত সেইটো ৰাকেশে গাইছে। এনিৱেজ সকলোকে অন্তৰৰ পৰা বহুত ধন্যবাদ জনাইছোঁ। আমাৰ এই অসমীয়া বোলছবিৰ বাটকটীয়া মহিৰূহ মুনীন বৰুৱাদেৱৰ বায়'পিক তেখেতৰ ওপৰত যিখন বোলছবি বনোৱা হৈছে আপোনালোকে ইমান মৰম দিছে। বহুত 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 ধন্যবাদ। সকলোকে অকণমান অপেক্ষা কৰিবলৈ অনুৰোধ জনাইছোঁ। আৰু টিম ভাইমন্দাৰ এই যে উপহাৰ দিছে অসমবাসীৰ বাবে, আমি তাৰ বাবে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু এইখিনিতে উদযাপন সমিতিৰ তৰফৰ পৰা টিম ভাইমন্দাৰ কৰ্মচাৰীসকলক দুখনকৈ ফুলাম গামোচাৰে শ্ৰদ্ধা তথা কৃতজ্ঞতা জ্ঞাপন কৰা হ'ব। দাদা ভাইমন্দা ভাল উপহাৰ দিলে আমাক, ভাল লাগিলে, সঁচাই ভাল লাগিলে। শশাংক সিংহদেৱৰ পৰিচালনাৰে যশস্বী চলচ্চিত্ৰ পৰিচালক মুনীন বৰুৱাদেৱৰ জীৱন আধাৰিত এখন বহু সমাদৃত বহু চৰ্চিত চলচ্চিত্ৰ ভাইমন্দা। আৰু আজি ভাইমন্দাৰ কলাকুশলীসকল যৌথ পাতি ৰাইজৰ মাজত আমি সকলোকে আন্তৰিক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। অনাগত দিনতো এনেধৰণৰ এই যি সংস্কৃতিৰ ক্ষেত্ৰখনত যি সোণসেৰীয়া যাত্ৰা, সেই যাত্ৰা চিৰযুগমীয়া হওক তাকে আমি কামনা কৰিছোঁ। উদযাপন সমিতিৰ বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ শিল্পীসকলক দুখনকৈ ফুলাম গামোচাৰে শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে। সকলোকে আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰি পৰৱৰ্তী অনুষ্ঠানলৈ আগবাঢ়িবলৈ লৈছোঁ। মই কেৱল এটা কথা মাজত ধৰি কৈ থব খুজিছোঁ, যিহেতু চিনেমাখনৰ আটাইতকৈ বেছি সময় মই যোৰহাটত কটাইছোঁ যোৱা 5 বছৰত। বৰুৱা চাৰিআলিতে থাকি পেলাই লিখা মেলা কৰাৰ উপৰিও শ্বুটিং কৰাৰ সময়খিনি আমি অলমষ্ট এইখিনি জোনতে বেছিকৈ কৰিছোঁ। যোৰহাট, আমি মৰিয়নি, গোলাঘাট, দেৰগাঁও এই গোটেই এৰিয়াটো বেছিকৈ কৰিছোঁ। কোনোবাখিনি সময়ত মোৰ অভিমান যে এইখন যোৰহাটৰ চিনেমা। চ' সেইবাবে এইখিনি সময়ত বিশেষভাৱে মোৰ ঘৰ অৱশ্যে আকৌ লখিমপুৰত। ত' বিভিন্নজনে বিভিন্ন ধৰণে আমাক মেছেজ কৰি আছে আৰু দেখিও আছোঁ। চ' লখিমপুৰ, মাজুলী এই গোটেই অঞ্চলটো
এতিয়া প্ৰায় বানাক্ৰান্ত হৈ পৰিছে। গতিকে আমি চিনেমাখনৰ পৰা যিটো আদৰ্শ হিচাপে লৈছোঁ, সেই আদৰ্শৰে আগবাঢ়িবলৈ গৈ অহা বুধবাৰে আমি যোৰহাটত আকৌ সেই 70 দশকৰ সময়খিনি ঘূৰাই আনিব খুজিছোঁ। সেইবাবে যোৰহাটত অহা বুধবাৰে আমাৰ গোটেই মানুহখিনি আৰু যি ক্ৰিয়েশ্যন আমাৰ যিটো প্ৰডাকশ্যন, সেই প্ৰডাকশ্যনটোৱে আমি আকৌ সুৰবাহিনী কৰিম, আকৌ আমি বানাক্ৰান্তক সহায় কৰিবলৈ আগবাঢ়ি মই আশা কৰিম আপোনালোক সকলোৱে সহযোগিতা আগবঢ়াব। অহা বুধবাৰে যোৰহাটৰ ৰাজপথত হ'ব আকৌ সুৰবাহিনী। ধন্যবাদ। টিম ভাই মণ্ডৰ বাবে পুনৰবাৰ উপস্থিত দৰ্শকৰ পৰা এজন উষ্ম হাত চাপৰি কামনা কৰিছোঁ। আন্তৰিক ধন্যবাদ। শুনিছে গাই পাৰি নাই চিঞৰটো নাই শুনা পাৰি জোৰকে অকণ উজ্জ্বল লাগিছে উজ্জ্বল এইফালে নিতু খনিকৰ ভৰি দুখটো লেঙেৰা অকণমান লেঙেৰা আহে নিতু খনিকৰ এটা চোন ডান্স চাবলৈ ভাল লাগিব সকলো চৰ্বিছ আছে আমাৰ চামচাটো বহি আছে ভিতৰত
উত্তমীয়া জ্যোতিষমান বাবু বহুত মাতিছিল আমাৰ যাম আৰু গান এৰাম নি যাম এই বেয়া বেৰিটো ভিডিঅ' ভাই এছিষ্টেণ্ট ডিৰেক্টৰ তাৰপিছত অৰ্ণৱ হাজৰিকা আমাৰ ভিডিঅ' ভাই চিনেমা প্ৰডিউচাৰ এই অৰ্ণৱ হাজৰিকা তাৰপিছত একেবাৰে শেষত আমাৰ গোটেই চিনেমাখনৰ ডিৰেক্টৰ পৰিচালক আছে SUV সুব্রত কাকতি সুব্রত দোকান খবর সকলোকে অনুৰোধ জনাইছোঁ আৰু বেছি কথা নকওঁ একেবাৰে চবেই গান গাবলৈ গান শুনিবলৈ ইয়াত আগ্ৰহে ৰৈ আছে বহুত দেৰিলৈ আমি সকলো আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিবলৈ আহিছোঁ আমাৰ ছবিখনক যোৱা বছৰ ইমান বেছি মৰম দিয়াৰ বাবে আৰু তাতকৈও আগৰ বছৰ ৰঘুপতি শ্ৰী ৰঘুপতি ছবিখনক বহুত বেছি মৰম দিয়াৰ বাবে থেংক ইউ আৰু আমি সকলো আহিছোঁ একেলগে গীত উপভোগ কৰিম আৰু সকলোৱে একেলগে নাচিম ঠিক আছে আৰু এজন আছে হিৰ' ক'ব হিৰ' পাল এই আমাৰ কেৰেক্টাৰ আছিলে বিদ্ৰোহ ভাই আচলতে আপোনাৰ যোৰহাট আৰু প্ৰডিউচাৰ দুজন আছে মনোজ বৰাই ভাৰ্গৱ খাউন চব প্ৰডিউচাৰ আৰু যোৰহাটৰ বহুতো অভিনেতা আছে ইয়াত পইচা বিচৰা অভিনেতা চিনেমাখনত তেওঁলোক সকলোকে আমি বহুত বহুত ধন্যবাদ বিদুভাই টিমৰ পৰা ভাৰ্গৱ ছাৰে ব্যস্ত হৈ আছে এটা জোৰকৈ হাত চাপৰিলে ভাল লাগিব আমি বিদুভাই টিমটোৰ কাৰণে ধন্যবাদ ধন্যবাদ গোটেইখিনি নাচিম আমি নাচিব লাগিব অসমীয়া চলচ্চিত্ৰৰ ক্ষেত্ৰত এক আলোড়নৰ সৃষ্টি কৰা টিম বিদুৰ ভাই আজি আমাৰ মাজত উপস্থিত আছে আৰু এই শুভ মুহূৰ্তত আমি উদযাপন সমিতিৰ তৰফৰ পৰা বিদুৰ ভাই কলাকুশলীসকলক শ্ৰদ্ধা তথা বিদুৰ ভাই চিনেমাখনৰ ষ্টিল ফটোগ্ৰাফাৰ মৃদু বাবা মৃদু বাংলা কিন্তু তাৰ পিছত আৰু এটা কথা আছে আমাৰ সমুদ্ৰ আছে সমুদ্ৰ যোৰহাটৰ আমাৰ গোটেই বিপ্লু নামৰ গদ আছে আশিষ আছে সুৰজ আছে হাতী আছে নাম থাকি যাব আমি লাষ্টত মাতিম সকলোকে হয় নাই সকলোবোৰ পিছত আহিম আমি বস্তুটো এখন বনাই চাওঁ ঠাণ্ডা লাগে মই না জাম 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 এতিয়া আমি বেলেগকে চাওঁ অকণ চাপৰ্ট চাওঁ লাগে মই না জাম 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 ফুল সাম 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 সমস্যা কাম 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 জীবনে হোক দাম 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 ভাবি গুলি লাভ নাই
না সিওর না রেকর্ড করব না সিওর না যাও মাজতে বাৰিষা কালতে মাজতে বাৰিষা কালতে và con yêu đàn ơi.
নুকুলে বগানবেলিয়া ইছলাম কোনে যদি কোনোবাই যদি এইটো মানে মোৰ কাৰণে গালেহেঁতেন তেতিয়া বেছি ভাল লাগিলেহেঁতেন আকৌ এবাৰ তুমি নহ'লে এই চহৰত নুকুলে বগানবেলিয়া ধন্যবাদ আমি আজি গান শুনিমহে একেলগে নাচিম সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ এইখিনি সময় দিয়াৰ বাবে আমাৰ কাৰণে আৰু যোৰহাট সদায় সদায় যোৰহাটত আমি বিদুৰবাই শ্বুটিং কৰিছোঁ গতিকে ইয়াৰ মানুহে যিখিনি আমাক সহায় কৰিছে বা চিনেমাখন চোৱাৰ ক্ষেত্ৰত একদম হলৰ বুকিঙৰ টিকেট ল'বলৈ উপায় নাই হয়নে অৱস্থা সদায় আহিব লাগে এতিয়া ভাইমতা আমি চবেই একেলগে চাম কোনোবাই যদি চোৱা নাই এতিয়াও আৰু অসমীয়া ছবিখনত সকলোৱে একেলগে আগবঢ়াই নিম থেংক ইউ ধন্যবাদ মোৰ হ'ব লগা নে নহ'ব লগা নাজানো কিন্তু যোৱাৰ পোৱালিটো লৈ আনিছোঁ দেই মোৰ ছোৱালীজনীয়ে বাহিৰে বাহিৰে কাম কৰি ফুৰিব আৰু আমাৰ ই বলিনে ঘৰত হাঁহ কুকুৰা চাব দুৱাৰখন বলিনেও কওক ন নমস্কাৰ সকলোকে কি খবৰ মই আজিকালি কাম কৰিছোঁ চিনেমাখন চালে যদি গম পাব লেটিন বনাই আছোঁ বাকী সকলোকে ধন্যবাদ জনাইছোঁ আপোনালোকে ইমান মৰম দিছে আৰু আগলৈও মৰম দি যাব আৰু অসমীয়া চিনেমাক যেনেকৈ সহায় সহযোগিতা কৰি গৈছে আগলৈও কৰি যাব ধন্যবাদ মজা কুকিলক মঞ্চত বিচাৰিছোঁ আজি চুলি লগাই আহিছে এখন উইকটো খুলিলে ইয়াৰ উইকটো খুলিলে ভাৰত ই আজি লগাই আহিছে কি খবৰ মজা বঢ়িয়া অনুষ্ঠান খুব কষ্টৰ মাজত খুব বেছি কষ্ট কৰি এই যে আমাৰ ভাতৃত্ববান সৃষ্টি হৈছে আৰু ল'ৰাখিনিয়ে কাম কৰিছে বহুত ডেট লৈছে ডেটৰ পিছত ডেট তাৰপিছত আপোনালোকৰ আগত আমি আহি পাইছোঁ আচুজিতা আহি পাইছে আপোনালোক আহি পাইছে সকলোৱে মৰম দি যাব এই গ্ৰুপটোক মানে আমাক আৰু আপোনালোকৰ মৰম আমাৰ খুব প্ৰয়োজন আপোনালোক ভালে থাকক সুখী থাকক হাঁহি থাকক কুশল থাকক ধন্যবাদ কুকিলৰ পৰা এটা ধাৰণৰ বচন আমি শুনিব বিচাৰিছোঁ মোবাইলত কামুৰিছে বাইদেউ আপোনাৰ ভইচটো ধুনীয়া কৰি দিয়ক মই এটা কংকৰ বচনাই মাতিছোঁ আপোনালোকৰ আগত Galopetto! Salur! Okahur! Okahur! Saruzun saru palesu atunaru! Rosdorok kirpe hoda hoseton Sivan santore lage Soton sar Loizu akemmon sar Pramatukumlal Raj bhoralar pramimodia Kajjabar khura nektunare ব্যাপক রাজ্যমূল সৈন্য সামন্তৰে চৌদিশে অত্তুমূল দেৱতাৰু কটাৰনা আমাৰ মাজলৈ আহিছে আচুজিদাৰ মাতৃ শ্ৰদ্ধাৰ সুমিত্ৰা গোহাঁই বৰ্মা আমি শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু মঞ্চলৈ স্বাগতম জনাইছোঁ এজনী হাত চাপৰি আমি কামনা কৰিছোঁ ইয়াৰ পাছতে আমি আচুজিদাৰ পিতৃ শ্ৰদ্ধাৰ মোহন গোহাঁই বৰ্তাক আমন্ত্ৰণ জনাইছোঁ বৰ্তা অনুপস্থিত আৰু লগতে আমাৰ মাজত উপস্থিত আছে আচুজিদাৰ সহধৰ্মিনী মীনাক্ষী বৰঠাকুৰ দুয়োগৰাকীৰ বাবে এজনী হাত চাপৰি কামনা কৰিছোঁ এগৰাকী মাতৃৰ বাবে আজি অসমী লাভ কৰিলে আশ্চৰ্যকৰ পাত্ৰ বিশেষ নব এই মুহূৰ্তত আমি উদযাপন সমিতিৰ তৰফৰ পৰা তেখেতসকলক শ্ৰদ্ধা তথা সম্বৰ্ধনা জ্ঞাপন কৰিবৰ বাবে অনুৰোধ জনাইছোঁ এখনি ফুলৰ গামোচা আৰু স্বাভিমান এখনি চেলেঞ্জ চাদৰেৰে শ্ৰদ্ধা জ্ঞাপন কৰা হৈছে
ইয়াৰ পাছতে আমি মীনাক্ষীবা এখন ফুলাম গামোচাৰ ওচৰত উদ্বোধন কৰিছোঁ। আপোনালোকৰ উপস্থিতিৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মঞ্চৰ সন্মুখৰ অনুষ্ঠান উপভোগ কৰিবলৈ বিচাৰিছোঁ। ধন্যবাদ। আৰু বিশেষ সময় নলওঁ, যিহেতু মৰমৰ শিল্পীগৰাকীৰ অনুষ্ঠান চলি আছে, আমি আশা কৰিম এনাজৰী এই প্ৰচেষ্টা চিৰযুগমীয়া হওক। ইয়াৰ মাধ্যমেদি অজিতা আজি প্ৰগ্ৰেম চাই কেনেকুৱা লাগিলে? পুৰা জুই, পুৰা বহুতেই থাকিলোঁ। যাওঁগৈ ভৰি অৱস্থা চাওক, বোকা। প্ৰগ্ৰেম চাই হৈ গ'ল, এতিয়া ওলাইছোঁ ঘৰলৈ। এটা গান গাই যাম বুলি কৈছিলে, এটা গান গালে, দুটা বজাই দিলে। মজা লাগিলে। আজিলৈ বাই বাই।